আহিছোঁ, ন্যায়টো পালে ভাল লাগে। জুবিনদাৰ ন্যায় কাৰণে এই ৰোডত হ'লেও ওলাই আহিছোঁ। অতি সোনকালে ন্যায়টো হ'লে বিৰাট ভাল পাম আৰু নলবাৰী জাপাৰকুছিৰ পৰা বুথৰ পৰা আহিছোঁ। আমি খোজকাঢ়ি আছোঁ গৰমত যেনেকৈ নহওক ন্যায়টো লাগে। ন্যায়ৰ কাৰণে জয় জুবিনদাৰ, জয় জুবিনদাৰ। জুবিনদাৰ ন্যায় বিচাৰি আহিলোঁ, গতিকে আমি অতি সোনকালে যাতে ন্যায়টো পাওঁ। ইমান গৰমত ইমান ৰ'দত ছাতি লৈ হ'লেও ওলাই আহিছোঁ, গতিকে অতি সোনকালে যাতে আমি ন্যায়টো পাই সেইখিনিয়ে। জুবিনদাৰ কাৰণে আমি ন্যায় পাব আহিছোঁ, জুবিনদাৰ ন্যায় পায় সেইকাৰণে আহিছোঁ। ৰাইজবিলাকে দিব লাগিব, কাৰণ বিজেপি কংগ্ৰেছে বুলি নহয়, দিব লাগিব। ৰাইজে লাগিলেহে আমাক চৰকাৰে ন্যায় দিব, আমিতো লাগিব লাগিব ন। পাব্লিকেহে লাগিলে আমি ন্যায় পাম, পাব্লিকে নালাগিলে আমি কেনেকৈ ন্যায় পাম? ফাঁচি দিব লাগে, ফাঁচি দিব লাগে। আৰু ফাঁচি দিব যদি তেওঁলোকে নৰে, আমাক গতাই দিলেই হ'ল, আমি কৰিম ব্যৱস্থাটো। মুখ্যমন্ত্ৰীক এনেকুৱা আহ্বান জনাইছোঁ, যদি তেখেতে এইবিলাক সমাধা কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজক ওলাই দিয়ক, ৰাইজে কৰিব সমাধাটো, ৰাইজে কৰিব। আজি ন্যায় বিচাৰি আহিছোঁ। মই জুবিনদাক বহুত ভাল পাওঁ। ন্যায় লাগে, ন্যায় লাগে। আমাক মাত্ৰ এটাই লাগে, আমাক ন্যায় লাগে। জুবিনদাৰ ন্যায় বিচাৰি ওলাই আহিছে আজি। ন্যায় বিচাৰি ওলাই আহিছোঁ আমি। এই প্ৰখৰ ৰ'দত এমাহ হ'ল এতিয়ালৈকে কেলে ন্যায় পোৱা নাই। সেইকাৰণে আমি প্ৰখৰ ৰ'দত আমি এতিয়ালৈ ইমান ৰ'দত আমি শাস্তি হৈ আমি জুবিনদাৰ কাৰণে ওলাই আহিছোঁ। কি ক'ব ইমান জুবিনদাৰ কাৰণে ওলাই আহিছোঁ, কি ক'ব আমি ওলাই নাহোঁ। ইমান দিন হ'ল আচলতে ন্যায় পোৱা নাই জুবিন গাৰ্গে, কি ক'ব? জুবিনদাই এমাহ হ'ল এতিয়ালৈকে ন্যায় পোৱা নাই, কেলে ন্যায় পোৱা নাই, কি হৈছে? নাই লাগে। জুবিনদা অমৰক, জয় জুবিনদা, জয় জুবিনদা, জয়। আমি তিলানৰ পৰা তিলানা প্ৰখৰ ৰ'দত খোজকাঢ়ি আছে, প্ৰখৰত খোজকাঢ়ি আছোঁ। এটাৰ উদ্দেশ্যে জুবিনদাই নাই লাগে। জুবিনদাক ন্যায় লাগে, আমাৰ জুবিনদাক ন্যায় লাগে। জুবিনদাৰ হত্যাৰ ফাঁচি দিব লাগিব, 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 লাগিব। জুবিনদাক ন্যায় সিদ্ধাৰ্থ ফাঁচি দিব লাগিব, লাগিব। সুতাৰকুছিৰ পৰা আহিছোঁ, ন্যায়টো পালে ভাল লাগে। জুবিনদাৰ ন্যায় কাৰণে এই ৰোডত হ'লেও ওলাই আহিছোঁ। অতি সোনকালে ন্যায়টো হ'লে বিৰাট ভাল পাম আৰু নলবাৰী জাপাৰকুছিৰ পৰা বুথৰ পৰা আহিছোঁ। আমি খোজকাঢ়ি আছোঁ গৰমত যেনেকৈ নহওক ন্যায়টো লাগে। ন্যায়ৰ কাৰণে জয় জুবিনদাৰ, জয় জুবিনদাৰ। জুবিনদাৰ ন্যায় বিচাৰি আহিলোঁ, গতিকে আমি অতি সোনকালে যাতে ন্যায়টো পাওঁ। ইমান গৰমত ইমান ৰ'দত ছাতি লৈ হ'লেও ওলাই আহিছোঁ, গতিকে অতি সোনকালে যাতে আমি ন্যায়টো পাই সেইখিনিয়ে। জুবিনদাৰ কাৰণে আমি ন্যায় পাব আহিছোঁ, জুবিনদাৰ ন্যায় পায় সেইকাৰণে আহিছোঁ। ৰাইজবিলাকে দিব লাগিব, কাৰণ বিজেপি কংগ্ৰেছে বুলি নহয়, দিব লাগিব। ৰাইজে লাগিলেহে আমাক চৰকাৰে ন্যায় দিব, আমিতো লাগিব লাগিব ন। পাব্লিকেহে লাগিলে আমি ন্যায় পাম, পাব্লিকে নালাগিলে আমি কেনেকৈ ন্যায় পাম? ফাঁচি দিব লাগে, ফাঁচি দিব লাগে। আৰু ফাঁচি দিব যদি তেওঁলোকে নৰে, আমাক গতাই দিলেই হ'ল, আমি কৰিম ব্যৱস্থাটো। মুখ্যমন্ত্ৰীক এনেকুৱা আহ্বান জনাইছোঁ, যদি তেখেতে এইবিলাক সমাধা কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজক ওলাই দিয়ক, ৰাইজে কৰিব সমাধাটো, ৰাইজে কৰিব। আজি ন্যায় বিচাৰি আহিছোঁ। মই জুবিনদাক বহুত ভাল পাওঁ। ন্যায় লাগে, ন্যায় লাগে। আমাক মাত্ৰ এটাই লাগে, আমাক ন্যায় লাগে। জুবিনদাৰ ন্যায় বিচাৰি ওলাই আহিছে আজি। ন্যায় বিচাৰি ওলাই আহিছোঁ আমি। এই প্ৰখৰ ৰ'দত এমাহ হ'ল এতিয়ালৈকে কেলে ন্যায় পোৱা নাই। সেইকাৰণে আমি প্ৰখৰ ৰ'দত আমি এতিয়ালৈ ইমান ৰ'দত আমি শাস্তি হৈ আমি জুবিনদাৰ কাৰণে ওলাই আহিছোঁ। কি ক'ব ইমান জুবিনদাৰ কাৰণে ওলাই আহিছোঁ, কি ক'ব? আমি ওলাই নাহোঁ। ইমান দিন হ'ল আচলতে ন্যায় পোৱা নাই জুবিন গাৰ্গে, কি ক'ব? জুবিনদাই এমাহ হ'ল এতিয়ালৈকে ন্যায় পোৱা নাই, কেলে ন্যায় পোৱা নাই, কি হৈছে? নাই লাগে। জুবিনদা অমৰক, জয় জুবিনদা, জয় জুবিনদা, জয়। আমি তিলানৰ পৰা তিলানা প্ৰখৰ ৰ'দত খোজকাঢ়ি আছে, প্ৰখৰত খোজকাঢ়ি আছোঁ। এটাৰ উদ্দেশ্যে জুবিনদাই নাই লাগে। জুবিনদাক ন্যায় লাগে, আমাৰ জুবিনদাক ন্যায় লাগে। জুবিনদাৰ হত্যাৰ ফাঁচি দিব লাগিব, 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 লাগিব। জুবিনদাক ন্যায় সিদ্ধাৰ্থ ফাঁচি দিব লাগিব, লাগিব। সুতাৰকুছিৰ পৰা